নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল যদি আপুনি 2026 চনত এটা ভাল চাকৰিৰ সন্ধানত আছে তেনেহলে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব। কিয়নো সকলোৱে বিচাৰে যে ভাল কোম্পানী এটাত চাকৰি কৰিবলৈ। আজিৰ দিনত ৰিলায়েন্স জিঅ' কোম্পানী ভাৰতৰ 1 নম্বৰত আছে। সেই কোম্পানীয়ে আজি প্ৰায় 10,000ৰ অধিক পদ নতুনকৈ মুকলি কৰিছে। ইয়াত আপোনালোকে কিছুমান পোষ্ট আছে যেনে ফ্ৰিলান্সাৰৰ পোষ্ট আছে। ইয়াত আপোনালোকে ঘৰতে বহি আপোনালোকে কাম কৰিব পাৰিব আৰু উপাৰ্জন কৰিব পাৰিব। দৰমহা আপোনালোকে ইয়াত যথেষ্ট ভাল পৰিমাণৰ দৰমহা পাব। আৰু এটা ইম্পৰ্টেণ্ট কথাটো হ'ল যে যিসকল ফ্ৰেছাৰ্ছ আছে, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, তেওঁলোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। এই যিসমূহ পোষ্ট ওলাইছে সেই পোষ্টসমূহত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকলৰ কিবা এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেতো আবেদন কৰিব পাৰিব। লগতে আপোনালোকে ইয়াত 10 পাছৰ পৰা আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কিছুমান পোষ্ট আছে আপোনালোকে 10 পাছ কৰিলেই আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এই পোষ্টসমূহ কি পোষ্টসমূহ মুকলি হৈছে, কেনেকৈ আপোনালোকে আবেদন কৰিব, কোৱালিফিকেশ্যন কোনটো পোষ্টৰ কাৰণে কিমানটো কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেনেহ'লে আপোনালোকে গোটেইখিনি কথা ভালদৰে বুজি পাই যাব। আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লগৰ বন্ধু বান্ধৱীহঁতে শ্বেয়াৰ কৰি দিব। তো বলক বেছি দেৰি নকৰোঁ, আমাৰ আজি যিটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ৰিলায়েন্স জিঅ'ৰ ফালৰ পৰা প্ৰায় আপোনালোকৰ ইয়াত 10,000ৰ অধিক ভেকেঞ্চি আপোনালোকৰ ইয়াত মুকলি কৰা হৈছে। ইয়াৰ অভাৰভিউসমূহ হৈছে, অৰ্গেনাইজেশ্যন হৈছে ৰিলায়েন্স জিঅ' প্ৰাইভেট লিমিটেড কোম্পানী। আৰু ইয়াত আপোনালোকৰ ৰিকুৱাৰমেণ্ট নেম হৈছে আপোনাৰ ৰিলায়েন্স জিঅ' ৰিকুৱাৰমেণ্ট 2026। টোটেল ভেকেঞ্চি আপোনালোকে ইয়াত 10,000 অধিক ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। জব টাইপটো আপোনাৰ প্ৰাইভেট জব হয়, এইটো যিহেতু কোম্পানী চাকৰি হয়, প্ৰাইভেট জব হয়। চেলাৰী আপোনালোকে ইয়াত 32,000 পৰা 58,800 টকালৈকে এক্সপেক্টেড আপোনালোকে চেলাৰী পাব পাৰে। এপ্লিকেশ্যন আপোনালোকৰ অনলাইনৰ জৰিয়তে এপ্লিকেশ্যন কৰিব লাগিব। জব লোকেশ্যনটো আপোনালোকৰ ভাৰতবৰ্ষৰ আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা, যিকোনো ষ্টেটৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইলিজিবল কেণ্ডিডেটসকল আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। 12 পাছ, গ্ৰেজুৱেটেড, ডিপ্ল'মা, ডিগ্ৰী সকলো কেণ্ডিডেটে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো ইয়াত আছে। যদি আপোনালোকে অধিক জানিব কিবা থাকে তেনেহ'লে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে জানিব পাৰিব। আৰু কি ভেকেঞ্চি মুকলি হৈছে ইয়াত যদি আপোনালোকে চাব যায়, প্ৰথমতে আপোনালোকৰ জিঅ' চেল এক্সিকিউটিভ যিটো পোষ্ট আছে সেইটো পোষ্ট মুকলি হৈছে। 2 নম্বৰত আছে আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ পোষ্ট মুকলি হৈছে। 3 নম্বৰত ফ্ৰিলান্সাৰৰ পোষ্ট মুকলি হৈছে। ফ্ৰিলান্সাৰৰ যিটো পোষ্ট আছে সেইটো আপোনালোকে ঘৰতে বহি কাম কৰিব। 4 নম্বৰ যিটো পোষ্ট হৈছে জিঅ' ষ্ট'ৰ এছিষ্টেণ্টৰ পোষ্ট ইয়াত মুকলি হৈছে। নেটৱৰ্ক ইঞ্জিনিয়াৰৰ পোষ্ট মুকলি হৈছে। IT আৰু টেকনিকেল ষ্টাফৰ পোষ্ট মুকলি হৈছে। বিজনেছ অপাৰেশ্যনৰ পোষ্ট মুকলি হৈছে। HR এণ্ড এডমিন ষ্টাফৰ পোষ্ট মুকলি হৈছে। ফাইনেন্স আৰু একাউণ্টেণ্টৰ পোষ্ট মুকলি হৈছে। এপ্ৰেণ্টিছ এণ্ড ট্ৰেইনিঙৰ পোষ্ট মুকলি হৈছে। এইসমূহ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে এই গোটেইখিনি পোষ্ট মুকলি হৈছে। কোনটো পোষ্টৰ কাৰণে কিমানটো কোৱালিফিকেশ্যন লাগিব আপোনালোকে গোটেইখিনি এডভাৰটাইজমেণ্টটো চালে আপোনালোকে ভালদৰে বুজি পাই যাব। সেইটো অনুযায়ী আপোনালোকে কোনটো পোষ্টৰ কাৰণে আপোনালোকে চিলেকশ্যন হয়, কোনটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে, কিমানটো কোৱালিফিকেশ্যন আছে আপোনালোকে চাই পেলাই পিছত আবেদন কৰিব। এজ লিমিটটো আপোনালোকৰ দিয়া আছে। ইয়াত আপোনালোকে 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। যিসকল কেণ্ডিডেট 18ৰ পৰা 40ৰ ভিতৰত আছে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনটো ইয়াত দিয়ে আছে। কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰা সকলো কেণ্ডিডেটে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত ভাল কথাটো হৈছে যে আপোনালোকৰ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াত দিব নালাগে, ফ্ৰীতে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্টছ যিটো আছে ডকুমেণ্টছটো ভেৰিফিকেশ্যন হ'ব। আপোনালোকৰ ভোটাৰ আইডি, পান কাৰ্ড, আধাৰ কাৰ্ড যি ডকুমেণ্টছ আছে, স্কুল চাৰ্টিফিকেট আছে, সেইবিলাক ডকুমেণ্টছবিলাক ইয়াত ভেৰিফিকেশ্যন হ'ব। আৰু কেনেদৰে আপোনালোকে অনলাইনত আবেদন কৰিব সেইটো ইয়াত দিয়া আছে। প্ৰথমতে আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে সেইটোত ভিজিট কৰি পেলাই আপোনালোকে জবটো চাৰ্চ কৰিব লাগিব। কাৰেণ্ট অপেনিং যিটো জব আছে সেইটো চাৰ্চ কৰি পেলাই আপোনালোকে অনলাইন যিটো এপ্লাই লিংক আছে সেইটোত ক্লিক কৰি পেলাই আপোনালোকৰ মোবাইল নম্বৰ, ইমেইল ID দি পেলাই ইয়াত ৰেজিষ্টাৰ কৰিব। পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছসমূহ ভালদৰে ফিল আপ কৰি পেলাই যিখিনি ডকুমেণ্টছ বিচাৰে সেইখিনি ডকুমেণ্টছ আপলোড কৰি পেলাই আপোনালোকে ছাবমিট দি আপোনালোকৰ যিটো এপ্লিকেশ্যন ওলাব সেইটো আপোনালোকে প্ৰিণ্ট কৰি লাষ্টত আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব। আৰু যদি আপোনালোকৰ আবেদন কৰাত যদি আপোনালোকৰ কিবা অসুবিধা হয় আমাৰ কমেণ্ট বক্সত জনাব। আমি নিজেই আপোনালোকৰ হয়তো আবেদনটো কৰি দিম, নহ'লে আপোনালোকৰ যদি সহায় লাগে আমি আপোনালোকক আবেদন কৰাত সহায় কৰি দিম। এপ্লিকেশ্যন ষ্টাৰ্টিং হৈ যাব 27 মাৰ্চৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্টিং হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ
আপোনালোকে 26 এপ্ৰিললৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব এপ্লাই লিংকটো ইয়াত দিয়া আছে আপোনালোকে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব আৰু জিঅ' কাষ্টমাৰৰ লগত কথা পাতিব বিচাৰে ইয়াত ক্লিক কৰি পেলাই নাম্বাৰ দিয়া আছে আপোনালোকে গৈ পেলাই কথা পাতি ল'ব পাৰিব আৰু যদি আপোনালোকে ইয়াৰ অফিচিয়েল নোটিফিকেশনটো দেখিব বিচাৰে তেনেহলে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ যেটো অফিচিয়েল নোটিফিকেশন আছে সেইটো এবাৰ চেক আউট কৰি ভালদৰে পিছত আপোনালোকে আবেদন কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল এইখিনি আছিল এইটো ৰিকমেন্ডৰ বিষয় যদি ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশন ভিডিও সদায় পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লাগিব